বৰ্তমান মই উপস্থিত আছো ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ মঙ্গলদৈ ভুটিয়াচাং পথত। মোৰ সহযোগী কেমেৰা পাৰ্চনক কিছু দৃশ্যাংক দেখাবৰ কাৰণে অনুৰোধ জনাইছো। এয়া হৈছে মঙ্গলদৈ ভুটিয়াচাং পথ। এই পথেদি দৈনিক শ যাত্ৰী অহা যোৱা কৰে, শ গাড়ী অহা যোৱা কৰে, ল'ৰা ছোৱালী, কৃষক এই পথটোৰে অহা যোৱা কৰে। কিন্তু অতি পৰিতাপৰ বিষয় কিন্তু এই ৰাস্তাটো কিন্তু আজিৰ তাৰিখলৈ অসম চৰকাৰে বা BTC চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মেৰামতি বা বনাই দিয়াৰ তেওঁলোকে কোনো ধৰণৰ কাম হাতত নললে। এই পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ গৃহ সমষ্টি, তথাপিতো কিন্তু আজিলৈ এই ৰাস্তাটো কোনো ধৰণৰ মেৰামতি তেওঁলোকে নকৰে। আমাৰ লগত আছে কিছু স্থানীয় ব্যক্তি, তেখেতৰ পৰা কিছু কথা আনিবলৈ চেষ্টা কৰিম। মানে এই ৰাস্তাটোৰ বিষয়ে বিশ্বজিৎ দৈমাৰী ইয়াতে ইলেকশ্যন নুঠাৰ আগতে এইটো বনোৱা ৰাস্তা হয়। তেওঁ বাৰু পিছত আহিছে বা আমাৰ সমষ্টিলৈকে, সেইটো কাৰণে ধন্যবাদ। কিন্তু ঘটনা হ'ল কি, তেওঁ এই সমষ্টিটোত বৰ্তমান কিমান দূৰ বা আমাৰ সমষ্টিৰ বিষয়ে তেওঁ জানিছে নে নাই সেইটো মই ক'ব নোৱাৰিম বাৰু, কিন্তু নিশ্চয় জানিছে। গতিকে তেওঁ তাত এইবিলাক ৰাস্তাৰ বিষয়ে ৰিপৰ্টবিলাক গৈছে, আৰু মই ভাবোঁ এই ৰাস্তাটো তেওঁ আমাক অলপ নিজে প্ৰদৰ্শন কৰি এই ৰাস্তাটো ভাল কৰি দিলে আমাৰ ইয়াৰে যিবিলাক স্থানীয় লোক আছে তেওঁলোকে স্কুল কলেজ যোৱাই হওক বা ৰাতি বেলি অহা যোৱাৰ কাৰণে হওক বা ব্যৱসায়িক পাৰ্পাছতে হওক, বা এতিয়া 10 চকা বা 12 চকা বা 16 চকাৰ ট্ৰাক যায়, সেইবিলাকৰ কিছুমান নীতি নিয়ম বান্ধি দিয়ক। আৰু 16 চকা যোৱা ৰাস্তাটো কিমানখিনি মানে ডাঠ হ'ব লাগে ৰাস্তাটো, সেইবিলাক মানে অকণমান অফিচিয়েলি চাই চিতি বনাই দিলে অন্ততঃ অলপ যুগমীয়া হৈ থাকিলে ভাল হয় আৰু মেইন কথা। বছৰ ধৰি আপোনালোকে এই জামৰ যাতনা মোটামুটি 5 বছৰ আগলৈ এইটো ঠিকে আছিলে, এইটো ভালে আছিলে। মানে বনাইছিলে 5 বছৰমানলৈকে ঠিকে চলিছিলে, যোৱা 5 বছৰলৈকে, 5 বছৰমানৰ পৰা বেছি বেয়া হৈছে। হয়, ক'ব লাগিব 5 বছৰ ধৰি ৰাস্তাটো স্থানীয় ৰাইজে কিন্তু জমজটনা ভুগি আছে। আজিলৈ কিন্তু বিভাগীয় কৰ্তৃপক্ষ বা স্থানীয় নেতৃত্বক তেওঁলোকে বাৰ বাৰ অনুৰোধ জনাইছে। কাটৰ অনুৰোধ জনোৱাৰ পিছতো কিন্তু আজিলৈ নহ'ল ৰাস্তাটো। কি ক'ব? আমিতো অলৰেডি মানে যিখিনি ক'ব লগা আগতেও কৈ আছোঁ, নিউজটো বহুত নিউজক আমি কৈছোঁ, জনাইছোঁ চৰকাৰৰ নিউজৰ মাধ্যমত চৰকাৰক, কিন্তু চৰকাৰে একো পদক্ষেপ নলয় এইটো ৰাস্তাৰ বিষয়ে। আৰু বিশ্বজিৎ দৈমাৰী ছাৰ অলৰেডি এইটো ৰাস্তা দি গৈছে 2-3 বাৰ, তেওঁ গম পায় এইটো ৰাস্তা কেনেকুৱা কণ্ডিশ্যনত আছে, কিন্তু তেওঁ আজিলৈকে এইটো ৰাস্তাৰ একো মানে সমাধান উলিয়াব পৰা নাই। সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু কি ক'ব? ৰাস্তাটো আজি বহুত বছৰ ধৰি আপোনালোকে জমজটনা ভুগি আছে। হেৰি কৰি হৈ আছে ৰাস্তাটো, এতিয়া ডাঙৰ হেৰি নাচাই কামবিলাক কৰিব লাগে, কিমান পাব্লিকে কষ্ট পাই আছে, এইবিলাক কথা। কি ক'ব স্থানীয় বিধায়কক? কি ক'ব আমাৰ সোনকালে ৰাস্তাটো ভাল কৰি দিব লাগে। নিশ্চিতভাৱে ৰাইজে বাৰ বাৰ কাটৰ অনুৰোধ কৰিছে। স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী বা বিভাগীয় কৰ্তৃপক্ষক বাৰ বাৰ অনুৰোধ জনাইছে যে এই জমৰ যাতনাৰ পৰা তেওঁলোকক যাতে মুক্ত কৰে। আমাৰ এই ND24ৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত কি পদক্ষেপ লয় সেয়া হ'ব এক লক্ষণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।